কৃষ্ণ শংকৰ গুৰু হৰে ৰাম হৰে ৰাম হৰে শ্ৰী কৃষ্ণায় নমঃ। ওম নমো ভগবতে বাসুদেবায়। ভাৰত পুৰাণ আদি যত প্ৰকাশ নানা মদ যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নহন্ত যাবে বেগত মহাভাগৱত নহন্ত যাবে বেগত হৰে ৰাম ৰাম কৃষ্ণ 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 শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্ৰীকৃষ্ণায় নমঃ। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ মংগলাচৰণ পদ। ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। নমো নমো মধু মুৰৰী মহাহৰি অন্তৰ্য উতম আতি হৈ যাক স্মৰি। ৰাম সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ অকৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ।
কৃষ্ণ সুত সৌনক সংবাদ ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা ৰাম সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো বেঠে নাক ৰাম সম্প্ৰতি তুমি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত ৰাম পৰম ঈশ্বৰ কৃষ্ণ বেদ নাৰায়ণ দেৱ নাৰায়ণ অতান মহাভক্তি এইটো শ্ৰৱণ কীৰ্তন ৰামিহাক নজানিয়া ন কৰ্ম কৰি মৰো অকয়ো কৃষ্ণ কথা সুত যেন মতে তৰো ৰামে ইহাতে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পটো নোহিতুল ৰাম আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু একখন মানে যিটো শুনৈ কৃষ্ণ কথা অতাৰ বিনে আৱৰ জীৱন যায় বৃথা ৰাম কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত অতাতো নানা বিঘিনি আছে জানিলো মনত ৰাম এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কীৰ্ত ৰাম জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহি উক মহাভাগৱত শাস্ত্ৰ কৃষ্ণ প্ৰস্তাৱনা কৃষ্ণ
হে ৰাম কৃষ্ণ কথাইতো অমৃতটো কৰি স্বাদ শুনো শুনো সুত শোক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আদি আকাশৰ পথে সাগৰা পৃথিৱী যি নীলাই কৰথে জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ এৰাম ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত এৰাম হৰি স্মৰি জীৱতে কৰিলা তনু ত্যাগ কহিও তাহানে জন্ম সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো নাহি ভেদ অদ্বৈৰ কথা কৰে পাতকৰ কণ্ঠ ছেদ এৰাম এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ এহিকে তাৰিবে আবে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ শোক মুনি মহাভাগ কিবতে পাইলন্ত পৰীক্ষিতে তাংক লাগ এৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত এৰাম কিহেতু ৰাজাক আশী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে এৰাম বৈষ্ণৱৰ বিতান্ত শুনিবা ইচ্ছা আছে অকহিও কহুত আন কথা কথা শুনো পাছে হেন শুনি সুতে বিনাৱন্ত অৱনত আমি অকুলীন হেন আছিল মনত এৰাম তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ এৰাম খাব শেষে কথা কোনো কোনে কহিবে স্বৰূপে যেন পৰীক্ষিত যেন পৰি উৰয় পক্ষী উৰয় পখাৰ অনুৰূপে এৰাম সেহিবতে যত মান লবে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাৰ সম্প্ৰতি এৰাম গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে অকৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেগত এৰাম যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে ব্যাস নাৰদ সংবাদ কৃষ্ণ কৃষ্ণ এৰাম বিদেক পূৰ্বত পৰাশৰ পুত ঋষি
বদৰিকাশ্ৰমত আচন্ত ব্যাস বকি উগুলত হুগুল মন নাহি সুখ শান্তি অনপান্ত উপায় একো মনে গুণী গান্ধী অৰাম ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ অনজানন্ত কৃষক মনত নিলৈ দুখ অধুমুখে আছে বকি হোৱা নিশবদ অশেহি বেলা তৈতে আখি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰৱই চিত্ত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আচৈ নয়নৰ নীৰ ৰাম তুলন্তৰ যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আঠে বেঠে উঠিলা ধৰিয়া গীতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি ৰাম দিলন্ত আসন আনি বহিবাৰ তৰে পাইত অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন হাঁহিয়া বোলন্ত ঋষি কহিও বেদান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত ৰাম মহা উচ বিচ কিয় থিৰ নহি চিত্ত ৰাম মহন্তৰো মোহ ইটো কিনো বিপৰীত কৰিলাহা বেদৰ অনেক শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ ৰাম কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ ব্ৰহ্মকোষাজ্ঞাত তপমি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰি কিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন ৰাম ময়ো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত ৰাম মহাজ্ঞানী পূৰ্ণ আমি জগততে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি কাইখাত তথাপি নুগুচে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ ৰাম আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুচুহুতো মাত কৈও কাৰণ ইহাৰ ৰাম নাৰদ বদতি শুনা মহামণি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান ৰাম আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম ৰাম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাহিল কমূলি
হে রাম স্বভাবে লম্পট বিষয়ত অনুরাগ স্বর্গ পাইব বুলি রঙে কাটে হসাগ হে রাম করই নানা হিংসা ধর্ম নানা দেব পূজই পুণ্য ক্ষয় ভৈলে দুনাই নৰক তম জয়। হে ৰাম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কোন মানে কোজন হে ৰাম বলয় উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত হে ৰাম প্ৰকটি কৰিলা কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনত হে ৰাম সিজিল তোমাত ঋষি পৰম নায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় হৰি ৰাম ৰাম কৃষ্ণ 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 রাম মাধব মাধব গোবিন্দ গোবিন্দ কৃষ্ণ 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 জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয়